বিজেপি হাৰিয়ানাত যিকোনো মুহূৰ্তত বিজেপি চৰকাৰ ধ্বংসৰ পূৰ্ণ সম্ভাৱনা আছে। নতুনকৈ চৰকাৰ গঠনৰ দাবী জনাইছে কংগ্ৰেছে, কিয়নো বিধানসভাত বিজেপি চৰকাৰে হেৰুৱাইছে সংখ্যা গৰিষ্ঠতা। আৰু ইতিমধ্যেই ৰাজ্যপালক সাক্ষাৎ কৰি নতুন চৰকাৰ গঠনৰ যুঁজা চলাইছে কংগ্ৰেছে। আমি লৈ আহিছো বিশেষ খবৰ। হাৰিয়ানাত বিজেপি চৰকাৰ বিপদত পৰা পৰিলক্ষিত হৈছে। যিকোনো মুহূৰ্তত বিজেপি চৰকাৰ ভংগ হ'ব পাৰে। হাৰিয়ানাত বিপদত পৰিছে বিজেপি। যিকোনো মুহূৰ্তত বিজেপি চৰকাৰ হাৰিয়ানাত ভংগ কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো বিধানসভাৰ সংখ্যা গৰিষ্ঠতা হেৰুৱাইছে বিজেপিয়ে, যাৰ বাবে কংগ্ৰেছে দাবী জনাইছে নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ। নতুন চৰকাৰ গঠনৰ দাবী জনাইছে কংগ্ৰেছে। চৰকাৰ ভংগৰ বাবে ৰাজ্যপালক সাক্ষাতো কৰিছে কংগ্ৰেছৰ দলে। কংগ্ৰেছৰ এটা বিশেষ দলে ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। ৰাজ্যপাল বন্দৰো দত্তৰায়ক সাক্ষাৎ কৰি নতুনকৈ নিৰ্বাচনৰ দাবী জনাইছে কংগ্ৰেছে। বিজেপি চৰকাৰ ক্ষমতাত থকাৰ নৈতিক অধিকাৰ নাই বুলি দাবী জনাইছে, কিয়নো বিধানসভাৰ সংখ্যা গৰিষ্ঠতা হেৰুৱাইছে বিজেপিয়ে। বিজেপিক প্ৰয়োজন 44 গৰাকী বিধায়কৰ, কিন্তু বিজেপিৰ হাতত আছে মাত্ৰ 41 গৰাকী বিধায়ক, আৰু যাৰ বাবে চিন্তিত হৈ পৰিছে বিজেপি। হাৰিয়ানাত যিকোনো মুহূৰ্তত বিজেপি চৰকাৰ ভংগৰ দিশে গতি কৰিছে। হৰ্চ ট্ৰেডিং কৰাৰো আশংকা কংগ্ৰেছৰ। আৰু সংবিধানৰ নীতি পালন কৰিবলৈ কংগ্ৰেছৰ দাবী। সংবিধান মতে সংখ্যাগৰিষ্ঠতা হেৰুৱাই চৰকাৰত থাকিব নোৱাৰে বিজেপি, আৰু যাৰ বাবে ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছে। ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰি নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে। নতুন চৰকাৰ গঠনৰ দাবী জনাইছে। যিকোনো মুহূৰ্তত বিজেপি চৰকাৰ ভংগ হ'ব পাৰে, আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ ইতিমধ্যে যুঁজা আৰম্ভ কৰিছে। এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো, বিপদত পৰিছে হাৰিয়ানাত বিজেপি চৰকাৰ। যিকোনো মুহূৰ্তত বিজেপি চৰকাৰ ভংগ হ'ব পাৰে হাৰিয়ানাত, আৰু কংগ্ৰেছে চৰকাৰ গঠনৰ যিহেতু যুঁজা অব্যাহত ৰাখিছে, যুঁজা চলাইছে কংগ্ৰেছে। আৰু ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছে। এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে, মন্তব্য শুনক। कांग्रेस अल्पमत में है। कांग्रेस वो जो गए थे, कम से कम उन्होंने विधायकों की परेड करवानी चाहिए थी। उसमें तो कोई दो राय नहीं। जिसके पास अगर बहुमत है तो ये इस प्रकार की भ्रामक प्रचार करते रहते हैं। एक भी सेशन ऐसा नहीं गया जिस सेशन के अंदर कांग्रेस ने ये एप्लीकेशन नहीं लगाई हो कि सरकार अल्पमत में है। लगातार ये लोग अल्पमत का राग लापते रहते हैं और झूठ का सहारा लेकर के लोगों के अंदर भ्रामक स्थिति पैदा करते हैं। मैं कांग्रेस के लोगों को ये कहना चाहूंगा, हमारी सरकार पूर्ण बहुमत में है, किसी प्रकार का कोई खतरा नहीं है। कांग्रेस के लोग बैठे थे 12 तारीख को, जब हमने फ्लोर ऑफ द हाउस हमने जो विश्वास मत हासिल किया, उसमें भूपेंद्र सिंह हुड्डा भी बैठा था, कांग्रेस के और नेता भी बैठे थे। उनके समक्ष फ्लोर ऑफ द हाउस हमारी सरकार ने बहुमत हासिल किया था। परंतु आज भी कोई दिक्कत नहीं है। अगर अल्पमत में कोई है तो कांग्रेस पार्टी है, उसको इस बात को समझना चाहिए। हमारी सरकार मजबूती से हरियाणा प्रदेश के विकास को, गरीब के हित को, किसान की मजबूती के लिए निरंतर काम कर रही है। प्रदेश को विकास की और ऊंचाइयों को पहुंचाने के लिए नरेंद्र मोदी के कांग्रेस अल्पमत में है। আৰু আপোনালোকে মন্তব্য শুনিছে, হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ বিপদত পৰিছে বিজেপি। যিকোনো মুহূৰ্তত বিজেপি চৰকাৰ ভংগ হ'ব পাৰে, আৰু ইতিমধ্যে ৰাজ্যপালক সাক্ষাৎ কৰিছে বিজেপিয়ে। হৰ্চ ট্ৰেডিং কৰাৰ আশংকা ব্যক্ত কৰা হৈছে, আৰু যিহেতু সংখ্যা গৰিষ্ঠতা হেৰুৱাইছে বিজেপিয়ে, আৰু বিধানসভাত 44 গৰাকী বিধায়কৰ প্ৰয়োজন, কিন্তু বিজেপিৰ হাতত আছে মাত্ৰ 41 গৰাকী বিধায়ক, আৰু যিকোনো মুহূৰ্তত চৰকাৰ ভংগ হ'ব পাৰে। চৰকাৰ ভংগৰ দাবী জনাইছে কংগ্ৰেছে। ৰাজ্যপালক সাক্ষাৎ কৰিছে, ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছে, আৰু ইয়াৰ পাছতে চিন্তিত হৈ পৰিছে বিজেপি। আৰু যেহেতু হাৰিয়ানাত এইবাৰ বিপদত পৰা পৰিলক্ষিত হৈছে বিজেপি, যিকোনো মুহূৰ্তত বিজেপি চৰকাৰ ভংগৰ আশংকা কৰা হৈছে। বিধানসভাত সংখ্যা গৰিষ্ঠতা হেৰুৱাই পেলাইছে বিজেপিয়ে, যাৰ বাবে বিজেপিৰ চৰকাৰত থকাৰ নৈতিক অধিকাৰ নাই বুলি কংগ্ৰেছে দাবী জনাইছে। চৰকাৰ ভংগৰ বাবে ৰাজ্যপালক সাক্ষাৎ কৰিছে, নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে। ৰাজ্যপাল বন্দৰো দত্তৰায়ক সাক্ষাৎ কৰিছে কংগ্ৰেছে, আৰু বিজেপি চৰকাৰ ক্ষমতাত থকাৰ নৈতিক অধিকাৰ নাই বুলি দাবী কংগ্ৰেছৰ।
বিজেপিক প্রয়োজন 44গৰাকী বিধায়কৰ, কিন্তু বিজেপিৰ সৈতে আছে মাত্ৰ 41গৰাকী বিধায়ক। হৰ্চ ট্ৰেডিং কৰাৰ আশংকা কংগ্ৰেছৰ। সংবিধানৰ নীতি পালন কৰিবলৈ কংগ্ৰেছৰ দাবী। সংবিধান মতে সংখ্যাগৰিষ্ঠতা হেৰুৱাই চৰকাৰত থাকিব নোৱাৰে বিজেপি। আৰু এই মুহূৰ্তত আমি ডাঙৰ খবৰ জনাই আছো, হাৰিয়ানাত বিপদত পৰিছে বিজেপি। চৰকাৰত থকাৰ নৈতিক অধিকাৰ নাই বুলি কংগ্ৰেছে দাবী জনাইছে, কিয়নো সংখ্যাগৰিষ্ঠতা বিজেপিয়ে হেৰুৱাইছে বিধানসভাত। বিজেপিৰ হাতত আছে মাত্ৰ 41গৰাকী বিধায়ক, আৰু যাৰ বাবে হৰ্চ ট্ৰেডিঙৰ সম্ভাৱনা আছে। সংবিধানৰ নীতি পালন কৰিবলৈ কংগ্ৰেছে দাবী জনাইছে। ৰাজ্যপালক সাক্ষাৎ কৰি বিজেপি চৰকাৰ ভংগ কৰিবলৈ দাবী জনাইছে কংগ্ৰেছে। আৰু হাৰিয়ানাত বিপদৰ পৰা পৰিলক্ষিত হৈছে পুনৰ বিজেপি। যিকোনো মুহূৰ্তত বিজেপি চৰকাৰ ভংগ হ'ব পাৰে, কিয়নো বিজেপি চৰকাৰ ভংগৰ ইতিমধ্যে দাবী জনাইছে কংগ্ৰেছে দাবী জনাই কংগ্ৰেছে চৰকাৰ গঠন কৰিম বুলি ৰাজ্যপালক জনাইছে। যুঁজা চলাইছে চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছে। এই মুহূৰ্তত আমাৰ হাতত যি মন্তব্য আছে, মন্তব্য পুনৰবাৰ শুনক। भूपेंद्र सिंह कांग्रेस अल्पमत में है। कांग्रेस वो जो गए थे, कम से कम उन्होंने विधायकों की परेड करवानी चाहिए थी। उसमें तो कोई दौर ही नहीं। जिसके पास अगर बहुमत है तो ये इस प्रकार की भ्रामक प्रचार करते रहते हैं। एक भी सेशन ऐसा नहीं गया जिस सेशन के अंदर कांग्रेस ने ये एप्लीकेशन नहीं लगाई हो कि सरकार अल्पमत में है। लगातार ये लोग अल्पमत का राग अलापते रहते हैं और झूठ का सहारा लेकर के लोगों के अंदर भ्रामक स्थिति पैदा करते हैं। मैं कांग्रेस के लोगों को ये कहना चाहूंगा, हमारी सरकार पूर्ण बहुमत में है। इसी प्रकार का कोई खतरा नहीं है। कांग्रेस के लोग बैठे थे 12 तारीख को, जब हमने फ्लोर ऑफ द हाउस हमने जो विश्वास मत हासिल किया, उसमें भूपेंद्र सिंह हुड्डा भी बैठा था, कांग्रेस के और नेता भी बैठे थे। उनके समक्ष फ्लोर ऑफ द हाउस हमारी सरकार ने बहुमत हासिल किया था। परंतु आज भी कोई दिक्कत नहीं है। अगर अल्पमत में कोई है तो कांग्रेस पार्टी है, उसको इस बात को समझना चाहिए। हमारी सरकार मजबूती से हरियाणा प्रदेश के विकास को, गरीब के हित को, किसान की मजबूती के लिए निरंतर काम कर रही है। प्रदेश को विकास की